নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। দুটাকৈ বিভাগত নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। চ' কি বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, এডিআৰ সৈতে ছেম লেভেলৰ ভেকেঞ্চি হয়। চ' গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিলে অসমৰ। চ' এডিআৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে বা এডিআৰ ক্ষেত্ৰত যদি পঢ়ি আছে, এইকেইটাৰ ক্ষেত্ৰতো ছেম এক্সাম হয়, ছেম চিলেবাছ হয়। চ' এইকেইটাৰ ক্ষেত্ৰত আপোনালোকে এক্সামসমূহ দিব পাৰিব। চ' সকলোখিনি কথা জনাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। চ' ভিডিঅ'টো যিমান পাৰে সিমান অনুৰোধ শ্বেয়াৰ কৰি দিয়ক। এটা আছে শিক্ষাৰ লগত জড়িত ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 আৰু এটা আপোনালোকৰ ন্যায়পালিকাৰ চাকৰি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' একেটা এক্সাম চিলেবাছ হয়, একেটা এক্সাম প্ৰিপেৰেশ্যন হয়। চ' সকলো ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত যে পঢ়িছে এডিআৰ ক্ষেত্ৰত ছেমেই হয়। চ' তাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যি আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তাৰ কাৰণে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয় নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়িব, কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব, কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই যিটো কোৰ্চ হয়, কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ ডিটেইলছত এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব, কোৰ্চটো কি হয়, সকলোখিনি কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত ছাবজেক্ট কি লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, সকলোখিনি আছে কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। চ' ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব, এনেকৈ সকলোখিনি পাব। আৰু লগতে ভাগকৈ ইয়াত পাই যাব। লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত। চ' আপোনালোকে কোনো টেনশ্যন লোৱা কথা নাই, সকলোখিনি ছাবজেক্ট কভাৰ কৰা হৈছে। তাৰপিছত যেতিয়া কোৰ্চটো বাই কৰি পৰিব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। চ' ওৱান অফ দ্য বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে এডিআৰ 3.0 ক্ষেত্ৰত। চ' যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে বা এক্সামসমূহ দিম বুলি যদি ভাবি আছে, তেন্তে আপোনালোকৰ কাৰণে এইটোৱে বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত পঢ়িম বা এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে এক্সামসমূহ দিম বুলি ভাবি আছে। কিয়নো নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়িব, কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়িব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইটো কথা মনত ৰাখিব, কিয়নো সকলোৱেতো চিলেকশ্যন নাপায় ন। নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়িব। চ' নটিফিকেশ্যন অহাৰ আগত সকলোৱে নপঢ়ে। চ' এই সকলোৱে নপঢ়া টাইমত আপোনালোকে পঢ়িব লাগিব যদি আপোনালোকক চিলেকশ্যন লাগে। চ' মই আপোনালোকক এতিয়া ডিটেইলছত জনাম বুলি কৈছে, দুটাকৈ বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক পোনপ্ৰথমে জানিছোঁ, প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছিলে আপোনাৰ শিক্ষাৰ লগত জড়িত, মানে ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰি দিছে। চ' যদি আপোনালোকে শিক্ষাৰ লগত জড়িত বা শিক্ষাৰ লগত জড়িত হৈ আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বা এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি যদি কৰিব বিচাৰে, তেন্তে এইটো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে 8টাকৈ। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যদি আপোনালোকে 10 পাছ কৰিছে, যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিছে বা 12 পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, বেচেলৰ ডিগ্ৰী হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে পাৰিব। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ কাৰণে দুটা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব। যিহেতু মই আপোনালোকক জনাইছিলোঁ গ্ৰেড 3 ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম 10 পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। মানে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহি গৈছে এডিআৰ 3.0 লগতে আপোনালোকৰ যিটো অসমৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ফালৰ পৰা। চ' যদি আপোনালোকে এডিআৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, এইটো এক্সামো দিয়ক। অকল এডিআৰ বুলি নহয়, মানে আপোনালোকে ধৰি লওক যিমানখিনি এক্সাম আহিছে সকলো এক্সাম আপোনালোকে ট্ৰাই কৰিব লাগে, কিয়নো সকলোখিনি চিলেবাছ ছেম হয়। আৰু যিকেইটা মই ভেকেঞ্চিৰ কথা কৈছোঁ, এইকেইটা আপোনালোকে এডিআৰ সৈতে একে ভেকেঞ্চি হয়। মানে এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ ভেকেঞ্চিয়ে হয়, কিয়নো এডিআৰ যেনেকৈ
গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি থাকে এইকেইটাতো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় যদি আপোনালোকে এডিৰিত আপোনালোকে নিযুক্তি হৈ এডুকেশ্যন ডিপাৰ্টমেণ্টত যেনেকৈ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি এপইণ্ট হ'লতে তেনেকৈ এইকেইটাও গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিয়ে হয় চ' MTSৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে ইয়াৰ ক্ষেত্ৰত যদি মিনিমাম 10 পাছ কৰিছে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইকেইটাৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি লওক কিয়নো ইয়াত কম্পিটিশ্যনৰ সংখ্যা কমহে থাকে বাকীবিলাকৰ ক্ষেত্ৰত যেনেকুৱা এটা কম্পিটিশ্যন দেখিবলৈ পাব ইয়াৰ ক্ষেত্ৰত কম্পিটিশ্যনৰ সংখ্যা কম থাকে বাকী ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সামটো আপোনালোকৰ ভালদৰে চিলেবাছখন কভাৰ কৰি পঢ়িব লাগিব য'ত এক্সামসমূহ আহিব আৰু তাৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো বাই কৰি ল'ব পাৰিব ৰিটেন এক্সাম কোৱালিফাইৰ কাৰণে চ' এই কোৰ্ছটো আপোনালোকে বাই কৰি পঢ়া শুনাসমূহ কৰিব পাৰে কোৰ্ছৰ বাই কৰাৰ কাৰণে হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত আছে 50% অফাৰ চলি আছে কোৰ্ছটোত সোনকালে গৈ বাই কৰি লওক আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় চ' যিমান পাৰে সিমান সোনকালে কোৰ্ছটো আপোনালোকে বাই কৰি লওক আৰু লাষ্ট ডেটটো দিয়া আছে 15/4/2025 এপ্লাই লাষ্ট ডেট হৈছে 15/4/2026 মানে আপোনালোকে ধৰি লওক এপ্ৰিল মাহৰ 15 তাৰিখৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব যাতে আপোনালোকে মানে আবেদনটো তেতিয়াই কৰিব নহ'লে আপোনালোকৰ ফৰ্মটো ৰিজেক্ট কৰিব যিহেতু আপোনালোকৰ লাষ্ট ডেট দিয়া আছে এপ্লাই আৰু বাকী 25 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছিলে 25 মাৰ্চৰ ফালৰ পৰা চ' ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা চ' নেক্সট ভেকেঞ্চিটো মই ভালদৰে ক'বলৈ বিচাৰিছোঁ নেক্সট ভেকেঞ্চিটো মুকলি কৰিছে আপোনালোকৰ DLSA কাৰ্বি আংলঙৰ ফালৰ পৰা মানে ন্যায়পালিকা কাৰ্বি আংলঙৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে ন্যায় বিভাগৰ ফালৰ পৰা ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় 41টা পাৰালিগেল ভলেণ্টিয়াৰ PVLSৰ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব জিলা ন্যায়পালিকাত চাকৰি মুকলি কৰিছে কাৰ্বি আংলঙৰ চ' এটা বেষ্ট অপৰচুনিটি হয় যদি আপোনালোকে ন্যায়পালিকাত চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে ইয়াৰ ক্ষেত্ৰতো আবেদনসমূহ কৰিব পাৰে কাৰ্বি আংলঙৰ ফালৰ পৰা মুকলি কৰিছে দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA কাৰ্বি আংলঙৰ ফালৰ পৰা 41টা যদি আপোনালোকে 10 পাছ কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আছাম গভৰ্ণমেণ্টৰ জব হয় আৰু ইয়াৰ ক্ষেত্ৰতো অফলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব হাউ টু এপ্লাইটো অফলাইন যোগে মই আপোনালোকক কৈছোঁৱে আৰু দুইখিনিয়ে যিটো এডভাৰটাইজমেণ্ট হয় সকলোখিনি এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব সেই লিংকত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব এইকেইটাৰ ক্ষেত্ৰত বুলি নহয় এডিৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে পঢ়িব লাগিব তাৰ কাৰণে আমাৰ যিটো কোৰ্ছটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব কিয়নো নটিফিকেশ্যন অহাৰ পাছত সকলোৱে পঢ়িব কিন্তু সকলোতো চিলেকশ্যন নাপায় না নটিফিকেশ্যন অহাৰ আগত কোনো নপঢ়ে সেই নপঢ়া টাইমত আপোনালোকে পঢ়িব লাগিব চ' বেলেগতকৈ অলপ বেলেগ কৰিব লাগিব নটিফিকেশ্যন অহাৰ আগতে পঢ়া ষ্টাৰ্ট কৰি দিয়ক আৰু যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে তাৰ কাৰণে আমাৰ কোৰ্ছটো বাই কৰি লওক 50% অফাৰ চলি আছে অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমানকৈ কোৰ্ছটো বাই কৰি লওক আৰু আপোনালোকৰ কাৰণে এইটো বেষ্ট অপৰচুনিটি হয় বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্ছ নোপোৱাকৈ চলিয়ে যাব